পোনপ্ৰথমে আমি ডাউনলোড কৰি ল'ব লাগিব গুগল আৰ্ট। চ' iOS-ৰ কাৰণে এপ ষ্ট'ৰ এণ্ড এণ্ড্ৰইডৰ কাৰণে প্লে ষ্ট'ৰ। চ' মই iOS ইউজ কৰি আছোঁ, চ' ইয়াত চাৰ্চ কৰিম গুগল আৰ্ট। মোৰ ইয়াতে গুগল আৰ্ট অলৰেডি ইনষ্টল আছে, চ' সেইকাৰণে অপেন কৰিলে হৈ যাব। গুগল আৰ্ট অপেন হৈ আছে। এইটো হৈছে গুগল আৰ্থৰ বেচিক ইণ্টাৰফেচ। আৰু ডাইৰেক্টলি এতিয়া আমি ছাপ'জ কোনোবা এটা এৰিয়ালৈকে যাম, চাব বিচাৰিছোঁ এৰিয়াটো কেনেকুৱা হয়, কি হয়, চ' তাক আমি চাৰ্চ কৰিব লাগিব। চ' মই ছাপ'জ চাব বিচাৰিছোঁ মানাছ, এইটো মোৰ কাৰেণ্ট লোকেশ্যন। চ' ইয়াতে মই চাৰ্চ কৰিম মানাছ নেশ্যনেল পাৰ্ক। চ' ই অট'মেটিকেলি জুম ইন কৰিব, ডাইৰেক্ট মানে তালৈকে লৈ যাব, মানাছ নেশ্যনেল পাৰ্কৰ এৰিয়ালৈকে লৈ যাব। চ' এই ৰেডত থকা এৰিয়াখিনি হৈছে ককিলাবাৰী এৰিয়া, বাট মানাছখন বহুত ডাঙৰ হয়। আপোনালোকে দেখি থকা এই কমপ্লিট পৰ্চনটো মানাছ নেশ্যনেল পাৰ্কৰ এৰিয়া হয়। চ' এতিয়া ইয়াতেই চেঞ্চাছ প্ৰক্ৰিয়াবিলাক চলে, আৰু কেনেকৈ ইয়াত চেঞ্চাছবিলাক হয়, কোনটো মেথডৰে হয়, চ' মই আগলৈকে দেখাই আছোঁ। চ' ষ্টে টিউন উইথ মি। ভিডিঅ'টো ভালকৈ শেষলৈকে চাব, ডেফিনেটলি বহুত বেছি ইনফৰ্মেটিভ হয়। আৰু যিসকল মানে ষ্টুডেণ্ট MSc আৰু BSc পঢ়ি আছে, যিসকলে ৱাইল্ড লাইফত কাম কৰিব বিচাৰে বা ফৰেষ্ট ডিপাৰ্টমেণ্টত কাম কৰি আছে, গোটেই সকলৰ কাৰণে, সেই গোটেই সকল মানুহৰ কাৰণে এই ভিডিঅ'টো বহুত বেছি ইনফৰ্মেটিভ হ'ব। চ' শেষলৈকে ভালকৈ চাব আৰু ডেফিনেটলি শ্বেয়াৰ কৰিব ভাল লাগিলে। অডিয়েঞ্চ, আপোনালোকে দেখিছে এইখন হৈছে মানাছ নেশ্যনেল পাৰ্কৰ ব্লক মেপ। ব্লক মেপ কিয় কৈছোঁ, আপোনালোকে যে দেখিছে এই য়েল্ল' লাইনডাল এনেকৈ, এইটো এটা ব্লক হয়। তো এনেকৈ যিমানবিলাক য়েল্ল' লাইনেৰে ডিভাইড কৰা পৰ্চন দেখিছে আপোনালোকে, এই প্ৰত্যেকে একোটা ইণ্ডিভিজুৱেল ব্লক। তো এইকাৰণে এইখন হৈছে ব্লক মেপ। আৰু যিটো মেথড ইউজ কৰি পিনে হাতী, ৰাইনো, ষ্ট্ৰম ডিয়াৰ মানে ভেলেঙি পহুৱা, বৰাচিঙা, এইবিলাক কাউণ্ট কৰা যায়, এইবিলাকৰ নাম্বাৰ বা সংখ্যা নিৰ্ধাৰণ কৰা যায়, সেই মেথডটোক কোৱা হয় ব্লক কাউণ্ট মেথড। চ' সেইকাৰণে আমি এনেকুৱা এখন ব্লক মেপ বনাই থ'ব লাগে। আৰু এই যে লিখা যে আছে ৰাণ, গাভৰুসুন্দা, দেইমাৰী, এইবিলাক হৈছে ব্লকবিলাকৰ নাম। আবিদৰা, কাঞ্চনবাৰী, এইবিলাক মানাছৰ যিবিলাক ব্লক আছে, এই ব্লকবিলাকৰ একোটা একোটা নাম। ভাতগালি, আগ্ৰাং, এনেকৈ বিভিন্ন নাম দিয়া আছে। চ' এতিয়া কথাটো হৈছে, এই ব্লকটো আৰু দেখিলোঁ, ব্লকটো বুজিলোঁ, এতিয়া এই ব্লকত কেনেকৈ কামটো কৰা যায়, সেইটো হৈছে ইণ্টাৰেষ্টিং। এতিয়া চাব, এই ব্লকবিলাকত, এই যিবিলাক ব্লক দেখিছে, এই ব্লকবিলাক কেনেকৈ ভাগ কৰা যায়। লাইক মানাছৰ মুঠ মাটিকালি আছে, 500 স্কুৱেৰ কিলোমিটাৰ, ঠিক আছে। তো এই ব্লকবিলাকৰ মেক্সিমাম চাইজ হ'ব লাগে 10 to 15 স্কুৱেৰ কিলোমিটাৰ, ঠিক আছে। তাৰ মানে কি, আমি 500 ডিভাইড কৰিব লাগিব 10 to 15ৰ ভিতৰত। তো যদি আমি 10ৰে মিনিমামেৰে ভাগ কৰি দিওঁ, তেতিয়াহ'লে 50টা ব্লক হ'ব আমাৰ, ঠিক আছে। 50 ইণ্ডিভিজুৱেল ব্লক আমাৰ তাত পাম আমি। চ' এতিয়া কথাটো হৈছে যে এই ব্লকবিলাক ভাগ কৰিলোঁ এতিয়া, কিন্তু কিছুমান ব্লকৰ চাইজ more than 20 স্কুৱেৰ থাকে। কিছুমানৰ চাইজ লাইক এইটো চাইজ প্ৰবেবলি 10 হ'ব, কিন্তু এইটোৰ চাইজ ডাঙৰ আছে অকণমান। তো এই ডাঙৰ ব্লকবিলাকক আমি দুটা টিম ডিপ্লয় কৰিম। লাইক ইয়াত এটা টিম ডিপ্লয় কৰিম, ইয়াত এটা টিম ডিপ্লয় কৰিম। আৰু সৰুবিলাকত চাপ'জ ইয়াত এটা টিম ডিপ্লয় কৰিলোঁ। টিম মিনছ আমাৰ যেতিয়া চেঞ্চাছটো হয়, চেঞ্চাছটো হওঁতে আমি প্ৰত্যেকটো ৰেঞ্জ ৱাইজ, মানে চাপ'জ এইটো পাণবাৰী ৰেঞ্জ, চাপ'জ এইটো পাণবাৰী ৰেঞ্জ, এইটো এটা চাপ'জ বাঁশবাৰী ৰেঞ্জ, এইখিনি বাকীখিনি এটা ভূঞাপাৰা ৰেঞ্জ। চাপ'জ এইটো পাণবাৰী, এইটো বাঁশবাৰী, এইটো ভূঞাপাৰা, এনেকৈ 3টা ৰেঞ্জ আছে। তো ৰেঞ্জ ৱাইজ ৰেঞ্জ অফিচাৰবিলাকে
ৰেঞ্জ অফিচাৰবিলাকে টিম ডিপ্লয় কৰি দিব এনেকৈ এইবিলাকত আৰু বিলাকে টিম ডিপ্লয় কৰিব তো এতিয়া যেতিয়া টিম ডিপ্লয় কৰিব টিমবিলাক কেনেকৈ যাব মই সেইটো দেখাই আছোঁ লাইক এইটো 20 স্কুৱেৰ কিলোমিটাৰ আছে 20 স্কুৱেৰ কিলোমিটাৰ এটা টিম ঘৰত দিলোঁ আমি এটা টিম ইয়াত দিলোঁ চ' এই টিমটো কি কৰিব এনেকৈ জিগজেক ৱেত মুভ কৰিব আৰু এই টিমটোও এনেকৈ জিগজেক ৱেত মুভ কৰিব তো দেখিলে যে এই টিমটোৱে ইফালৰ পৰা গৈ পিনে গোটেইটো স্কেন কৰি গ'ল আৰু ইফালৰ পৰা অহা টিমটো এনেকৈ গোটেইখিনিৰে স্কেন কৰি কভাৰ কৰিলে ঠিক তেনেদৰে সাপোজ এইটো এটা টিম আছিলে ইয়াত ডিপ্লয় কৰিছিলোঁ এই টিমটো একবাৰ ইফালে যাব এনেকৈ যাব গৈ গোটেইখিনিৰে কভাৰ কৰিব চ' এইটোক জিগজেক মুভমেণ্ট বুলি কয় জিগজেক এইকাৰণে কৰা যায় মেক্সিমাম এৰিয়া কভাৰেজটো ল'বৰ কাৰণে জিগজেক কৰা যায় যদি আমি সাপোজ ষ্ট্ৰেইট লাইনত যাওঁ সাপোজ ইয়াত টিম ডিপ্লয় কৰি ষ্ট্ৰেইট লাইনত গ'লোঁ এনেকৈ তেতিয়াহ'লে কি হ'ব আমি এই পৰ্চনটো মিছ কৰিম এইটো পৰ্চন মিছ কৰিম কিন্তু তেতিয়া যদি আমি এনেকৈ যদি মুভ কৰোঁ তেতিয়া আমাৰ সেই এৰিয়াবিলাক কভাৰ হৈ যাব তো সেইকাৰণে জিগজেক মুভমেণ্টটো ইম্পৰ্টেণ্ট হয় আৰু ব্লক কাউণ্টত যদি 10ৰ পৰা 15 মানে 10 to 15তকৈ যদি ওপৰত থাকে ব্লকৰ চাইজ তেতিয়াহ'লে আমি দুটা টিম ডিপ্লয় কৰি দিম ঠিক আছে চ' এইটো হৈছে মেইন চিষ্টেম চ' যেতিয়াই চেঞ্চাৰ্জ হয় মানাছত তেতিয়াই আমি এৰিয়া অফ ইণ্টাৰেষ্টটো উলিয়াই লওঁ যেনেকৈ ধৰক ইয়াতে এখন নদী আছে এখন নদী ইয়াত আছে এতিয়া এই নদীখন দেখিলোঁ যে শ্ৰম দিয়াৰ চেঞ্চাছ কৰিব লাগে শ্ৰম দিয়া মিনছ শ্ৰম্পি এৰিয়া মানে বোকা ঠাইত থাকিব তো বোকা ঠাই মানসত কিমান আছে তো আমি বোকা ঠাইটো আগতে উলিয়াই ল'ম লাইক এইখিনি পৰ্চনত বোকা এৰিয়া আছে চ' আমি কৰিম কি আমি বেছিকৈ ষ্ট্ৰেছটো দিম এৰিয়াবিলাকত এৰিয়াবিলাকত আমি বেছিকৈ ষ্ট্ৰেছ দিম তো তেতিয়া কি হ'ব এৰিয়াবিলাকে স্কেন কৰা হৈ যাব কিন্তু তেতিয়াও কিন্তু কি হ'ব আমি ব্লক কাউণ্টে কৰিম মানে আমি টিম ডিপ্লয় কৰি দিম লাইক এতিয়া যেনেকৈ ক'লোঁ তেনেকৈ আমি এৰিয়া অফ ইণ্টাৰেষ্টটো উলিয়াই পিনে সেই ঠাইখিনিত বেছিকৈ ষ্ট্ৰেছটো দিম কিন্তু বাকীবিলাক ষ্টাফো এলাৰ্ট থাকিব এইবিলাকতো এলাৰ্ট থাকিব মানুহ কিন্তু ইয়াতে কি হ'ব এইবিলাক এৰিয়াত কিন্তু কি কৰিম বেছিকৈ অলপমান মুভমেণ্টটো ৰাখিম যাতে আমি উলিয়াব পাৰোঁ আচল নাম্বাৰটো তো এইটো এটা সৰু মই শ্বৰ্টকৈ মই বুজাই দিছোঁ কেনেকৈ একচুৱেলি ব্লক কাউণ্ট কৰা যায় আৰু কেনেকৈ সংখ্যাটো উলিয়াব এতিয়া যেতিয়া প্ৰত্যেকটো টিমে যেতিয়া মুভ কৰিব ইয়াৰ পৰা এটা গ'ল ইয়াৰ পৰা এটা গ'ল ইয়াৰ পৰা এনেকৈ ওলালে ইয়াৰ পৰা গ'ল তো যেতিয়া দুটা টিম থাকিব তেতিয়া কি হ'ব এনেকৈ এটা মিটিং পইণ্ট থাকিব এই মিটিং পইণ্টৰ পৰা তেওঁলোকৰ টাইমটো শেষ হৈ যাব মানে ষ্টাৰ্ট টাইম should be same like 6 o'clock 6 a.m. প্ৰত্যেকটো টিম যিমানটা টিম সাপোজ 95টা টিম ইয়াত ডিপ্লয় হৈছে টোটেল 95 টিম ডিপ্লয় হৈছে মানে সব গোটেই এৰিয়াটোত 95টা টিম ডিপ্লয় হৈছে এই 95টা টিমৰ ষ্টাৰ্টিং টাইম সদায় 6 am হ'ব আৰু আমি কিমান টাইম চেঞ্চাছটো কৰিম লাইক আমি চেঞ্চাছটো কৰিম ফৰ 4 hours ঠিক আছে 4 hours তাৰমানে 10টা বজাৰ লগে লগে আমি সকলোৱে এই চেঞ্চাছটো শেষ কৰিব লাগিব দ্যাট মিন্স সব টিম যিমানবিলাক টিম এংগেজ আছে 95টা টিমৰ ষ্টাৰ্ট টাইম এণ্ড এণ্ড টাইম মানে এইটো এণ্ড টাইম বুলি কয় এণ্ড টাইম should be the same তো সেইটো আমি মানে ভাইলেট কৰিব নোৱাৰোঁ সেইটো হৈছে বেছিক ৰুল দেন মানে যেতিয়া আমি ওচৰ ইয়াতো এটা টিম গৈ আছে ইয়াতো এটা টিম আহি আছে তো ছাপ'জ ইয়াতে এটা ৰাইনো পালোঁ এই টিমটোৱে দেখিলে ৰাইনোটো এতিয়া এই ৰাইনোটো মুভমেণ্ট কৰিছিল ইফালে এতিয়া এই টিমটোতো তাক পাব পাৰে তাতে অভাৰ মানে ডাবল কাউণ্ট নহয় সেই ডাবল কাউণ্টটো নহ'বৰ কাৰণে কি কৰা যায় এই টিমটো যেতিয়া মুভ কৰিব যেতিয়া দেখিব এই টিমটোৱে যিটো আমাৰ বেছ ষ্টেচন এটা আছে ৰেঞ্জ অফিচত থাকে ঠিক আছে ৱাৰলেছ সেই ৱাৰলেছলৈকে এই টিমটোৱে খবৰ দিব যে আমি ইমান টাইম ক'ব লাগিব ইমান টাইমত আমি দুটা ৰাইনো দেখিছোঁ দুটা ৰাইনো চাইটিং কৰিছোঁ এই এৰিয়াটোৰ লোকেল নামটো এই এৰিয়াটোৰ লোকেল যিটো নাম থাকে চাপ'জ কিবা পুখুৰী কিবা দণ্ডি এইবিলাক ক'ব লাগিব চ' চাপ'জ এইটো নাম কৈ দিলে তো আৰু এই ওচৰৰ যিটো টিম আছিলে এই টিমটোৱে তেতিয়া এলাৰ্ট হৈ গ'ল যে ইয়াতে এটা ৰাইনো দেখিছে চ' ৰাইনোটোৰ কিবা চাইন আছে নেকি লাইক তেতিয়া আকৌ কি ক'ব লাগিব যে মৰ্ফলজিকেল কিবা ষ্ট্ৰাকচাৰ আছে নেকি মানে মৰ্ফলজিকেল কিবা চাইন আছে নেকি যেনে ধৰক এটা ৰাইনো চাপ'জ ৰাইনোৰ যিটো বডি আছে বডিত চাপ'জ কিবা চাইন আছে কাট মাৰ্ক আছে
বা নেজডাল অকণমান টাইপৰ বেলেগ টাইপৰ বা বোকাত আছিলে শুই থাকোঁতে বোকা লাগি আছে এটা চাইডত বোকা নাই লগা এইটো প্ৰপাৰ আছে এইটো ক্লিয়াৰ আছে তো এনেকুৱা টাইপৰ বা কিবা ফাইট কৰোঁতে কিবা কাট মাৰ্ক লাগিছে বা মেল ফিমেল বা পোৱালিৰ লগত আছে তো এনেকুৱা ধৰণৰ কথাবিলাক মানে শ্বেয়াৰ কৰিব লাগিব তেতিয়া কি হ'ব এই দুয়োটা টিমে এই টিমটো আৰু এই টিমটো ইহঁতৰ কনফিউজন নহয় চ' ই যদি দেখিছে ইয়াতে ৰাইনো এটা তো ই যদি মুভ কৰিছে ইফালে তো ই এলাৰ্ট থাকিব তো তেতিয়া ই ট্ৰাই কৰিব ই যদি ৰাইনো দেখি যায় ইন কেছ দেখে ৰাইনোটো তেতিয়াহ'লে এলাৰ্ট হৈ পিনে ক'ব যে আপোনালোকে দেখা ৰাইনোটো আমি দেখিছোঁ আৰু সেইটো কথা কি হ'ব এই যিটো আমাৰ ৱাৰলেছ টিম ৰেঞ্জ অফিচত থাকে এই টিমটো এলাৰ্ট থাকিব আৰু এই টিমটোৱে সেইটো মনিটৰ কৰি থাকিব এই দুইটা টিমক যে ঠিক ঠাক আছে নে নাই তো এই দুইটা য'ত ডাবল কাউণ্ট নহয় তো এনেকে প্ৰত্যেকটো ৰেঞ্জতে এটা ৱাৰলেছ থাকিব বেছ ষ্টেচন থাকিব আৰু ইয়াৰে টিমখিনিয়ে ইয়াক ৰিপৰ্ট কৰিব তেনেকে এইটো ৰেঞ্জৰ যিটো মানুহ থাকিব এই মানুহখিনিয়ে ইয়াৰে যিটো ৰেঞ্জ অফিচ থাকিব ৱাৰলেছ তাত ৰিপৰ্ট কৰিব আৰু লাষ্টত যেতিয়া কম্পাইলেশ্যনটো হয় মানে ফাইনেল ডাটাটো ওলাব তেতিয়া কি কৰা যায় এই গোটেই ৱাৰলেছত এজন মানুহ থাকিব তেওঁ এখন বহীত নোট ডাউন কৰিব প্ৰত্যেকটো কথা আৰু ইয়াতো এজন মানুহ থাকিব তেওঁ নোট ডাউন কৰিব দেন ইয়াতো থাকিব এজন মানুহ যিমানটা ৰেঞ্জ থাকে তো তেনেকৈ নোট ডাউন কৰিব আৰু এই গোটেইখিনি লাষ্টত কম্পাইল হ'ব আৰু কম্পাইল হোৱাৰ পিছত এই ডাটাটো কম্পাইলটো হ'বই তাৰ উপৰিও এটা আকৌ কি থাকে ফৰ্ম থাকে মই ফৰ্মটো দেখাম অলপ পিছত এটা ফৰ্ম থাকে সেই ফৰ্মটোত মানে ৰাইনৰ বিষয়ে লিখা থাকে ক'ত চাইটিং আছে কি আছে এক্সেট্ৰা সেইখন ফৰ্ম আমি চববিলাকে কালেক্ট কৰিব লাগিব প্ৰত্যেকটো টিমৰ পৰা চাপ'জ 95টা টিম আছে তো 95খন ফৰ্ম মানে ডাটা ফৰ্ম ডাটা চিট থাকিব আৰু সেইটো কালেক্ট কৰিব লাগিব সেই কালেকশ্যনটো হোৱাৰ পিছত এই ডাটা চিট কেইখন আমি চাম ইয়াত জিপিএছ পইণ্ট লিখা থাকিব মানে জিঅ'গ্ৰাফিক পজিশ্যনিং চিষ্টেম এনেকুৱা টাইপৰ হয় 26 পইণ্ট চামথিং আৰু 91 পইণ্ট চামথিং এনেকুৱা টাইপৰ হয় ফিগাৰ কিছুমান মই দেখাম বাৰু তো এনেকুৱা টাইপ থাকিব আৰু কিমানটা এনে দেখিছে মেল ফিমেল এইবিলাক থাকিব সেইবিলাক নোট ডাউন কৰি সেই ফৰ্মবিলাকো চাব লাগিব ফাইনেলত আৰু যিকেইখন ৱাৰলেছত নোট ডাউন কৰিছে ৰাফ চিট সেইকেইখনো আমি ইভেলুৱেট কৰিব লাগিব আৰু এনেকেই মানে কি হয় চেঞ্চাছটো কৰা যায় একমপ্লিছ কৰা যায়